हेलो व्यूअर्स, वेलकम टू ই-ৰিক্সামেন চেনেল। ভিউৱাৰ্ছ, আজি আপোনালোকক আমাৰ দেখুৱাইছোঁ আমাৰ গাড়ীৰ এলি গাড়ীৰ কিছুমান স্পেচিফিকেশ্যন আজি আমি দেখুৱাম আপোনালোকক। যেনেকৈ ধৰক এলি গাড়ীখনৰ কি বিশেষত্ব আছে। এক নম্বৰতে যেনেকৈ আপোনালোক সকলোৱে জানে, এলি গাড়ী আমাৰ টায়াৰ লগোৱা থাকে। টায়াৰটো MRF-ৰ টায়াৰ লগোৱা আছে, MRF-ৰ টায়াৰ লগোৱা থাকে। গাড়ী আপোনাৰ ষ্টেইনলেছ ষ্টীলৰ গাড়ী হয় এখন, দেখিছে আপোনালোকে, গম পাইছেই। আৰু কিছুমান ফিচাৰ্ছ ইয়াত যোগ কৰা হৈছে, যেনেকৈ মই আপোনালোকক দেখুৱাই আছোঁ। যেনেকৈ আমাৰ এলি গাড়ীখনত যিবিলাক চকেট জবাৰ আছে, চকেট জবাৰবিলাক এতিয়া দেখা পাইছে আপোনালোকে। মই ইয়াত দেখুৱাইছোঁ আপোনালোকক। চকেট জবাৰবিলাক এইবিলাক মানে বহুত মোটা, হেভি চকেট জবাৰ লগোৱা আছে। আগফালে এনেকৈ লেগ গাৰ্ড লগোৱা হৈছে। এই লেগ গাৰ্ডবিলাক আপোনাৰ বহুত ষ্ট্ৰং লেগ গাৰ্ড লগোৱা হৈছে। মানে কি হয়, কেতিয়াবা ধৰক গাড়ীখন আগফালৰ পৰা চলাই গৈ থাকোঁতে, যেতিয়া আমি গাড়ীখন এনেকৈ ড্ৰাইভাৰে যেতিয়া চলাই যাব, যাওঁতে কেতিয়াবা আগফালৰ পৰা গাড়ীখন বেলেগ এখন গাড়ী আহি খুন্দা মাৰি দিব পাৰে। আগফালৰ পৰা খুন্দা মাৰি দিলে ড্ৰাইভাৰজনৰ ভৰিখিনি যাতে ছেফ থাকে। বেলেগ আমাৰ এলি গাড়ীৰ বাহিৰে বেলেগ যিকোনো গাড়ীত আমি দেখিছোঁ এইবিলাক ছেফটি ফিচাৰ্ছবিলাক ইমান দিয়া নাথাকে। বেলেগ গাড়ীয়ে যদি আগফালৰ পৰা খুন্দা মাৰি দিয়ে, এইবিলাক লেগ গাৰ্ড নাথাকিলে গাড়ী সোমাই আহি পেলাই ড্ৰাইভাৰ বা আগফালে বহি থকা পেচেঞ্জাৰৰ আঁঠু চাঠু ভাঙি যোৱাৰ সম্ভাৱনা থাকে। তো সেইবোৰ নহ'বৰ কাৰণে আমাৰ এলি গাড়ীত আমি লেগ গাৰ্ড দিছোঁ। এইবিলাক হেভি, যেনেকৈ ৰয়েল এনফিল্ডত হেভি লেগ গাৰ্ড থাকে, তেনেকৈ লেগ গাৰ্ড দিয়া হৈছে। এই লেগ গাৰ্ডবিলাকে আগফালৰ পৰা যেতিয়া কেতিয়াবা গাড়ীয়ে যদি খুন্দা মাৰি দিয়ে আহি পেলাই, লেগ গাৰ্ডখিনিয়ে পেচেঞ্জাৰ আৰু ড্ৰাইভাৰৰ আঁঠু বচাই দিব বা আঘাত হোৱাৰ পৰা বচাই দিব পাৰে। এনেকুৱা এইবিলাক ষ্ট্ৰং দিয়া হৈছে। ঠিক তেনেকৈ আপোনালোকে ইয়াত দেখিছে, চাইছে, পিছফালৰ পৰাও আমাৰ তেনেকৈ দিয়া আছে। এতিয়া কেতিয়াবা কি হয়, কি গাড়ী এখন পিছফালৰ পৰাও যদি আহি মাৰি দিলে মানে গাড়ীখনত যাতে খুন্দা খাই গাড়ীখনৰ বডিটো সোমাই নাযায় বা পিছফালে পেচেঞ্জাৰ বহি থাকে, পেচেঞ্জাৰখিনি যাতে আঘাতপ্ৰাপ্ত নহয়, তাৰ কাৰণে এইবিলাক ষ্ট্ৰং পিছফালে তেনেকৈ বাম্পাৰ গাৰ্ড দিয়া আছে। ষ্টেইনলেছ ষ্টীলৰ বাম্পাৰ গাৰ্ড হয় এইবিলাক। মামৰে চামৰে একদম নধৰে। 5 বছৰ 6 বছৰ পিছতো আপোনাৰ এনেকুৱা গাড়ী এনেকুৱাই হৈ থাকিব, একো মামৰে নধৰে। এইবিলাক পিছফালে দিয়া হৈছে। আৰু গাড়ীখনৰ আৰু এটা বিশেষত্ব আমাৰ ইয়াত কৰা হৈছে, যেনেকৈ ধৰক গাড়ীখনৰ মটৰৰ কণ্ট্ৰলাৰ। তেনেকৈ মই আপোনালোকক দেখুৱাইছোঁ, আপোনালোকে দেখা পাব। গাড়ীখনৰ আমাৰ যিটো মটৰৰ কণ্ট্ৰলাৰ দিয়া হৈছে, চব 1100 ৱাটৰ মটৰ কণ্ট্ৰলাৰ দিয়া হৈছে। মানে খুব ষ্ট্ৰং 1100 ৱাটৰ মটৰ, 1100 ৱাটৰ কণ্ট্ৰলাৰ হয় এইটো। ইয়াৰ লগত যিটো মটৰ আছে, মটৰো খুব ধুনীয়া কোৱালিটিৰ মটৰ হয়। 1100 ৱাটৰ কণ্ট্ৰলাৰ, 1100 ৱাটৰ মটৰ দিয়া হৈছে গাড়ীখনত, ষ্ট্ৰং কোৱালিটি। গাড়ীখনত বেটেৰী দিয়া হৈছে আপোনাৰ, মই খুলি দেখুৱাই আছোঁ আপোনালোকক। বেটেৰী দিয়া আছে আপোনাৰ ইষ্টমেন বেটেৰী দিয়া আছে। আপোনালোকে এইফালে চাব পাৰিব, ইষ্টমেন বেটেৰী লগোৱা আছে। ইষ্টমেন বেটেৰী লগোৱা আছে। এইবিলাকৰ 1 বছৰ ৱাৰেণ্টি আছে। 1 বছৰ ৱাৰেণ্টিৰ ভিতৰত আপোনালোকৰ যদি গাড়ী চাড়ী বেটেৰী কেতিয়াবা ডাউন হয়, তেতিয়া আপোনালোকে ৰিটাৰ্ণ পাব, ৰিপ্লেচ হৈ যাব। এনেকৈ ইয়াতো আপোনালোকে দেখা পাইছে, ইয়াতো দেখা পাব আপোনালোকে। ইষ্টমেন বেটেৰী আগফালে দুটা থাকে, পিছফালে দুটা বেটেৰী লগোৱা আছে। আগফালে দুটা, পিছফালে দুটা ইষ্টমেন বেটেৰী লগোৱা আছে। আৰু গাড়ীখনত মই এবাৰ লাইটবিলাক জ্বলাই আপোনালোকক দেখাই দিছোঁ। লাইটবিলাক চব LED লাইট ডিছপ্লে, এখনত গোটেই LED লাইট আছে। মই MCBটো অন কৰিলে আপোনালোকে দেখা পাব। মই MCBটো অন কৰিছোঁ আপোনালোকৰ। গাড়ীখন মই এবাৰ দেখাইছোঁ, মই ষ্টাৰ্ট কৰি আগফালে বা পিছফালে আপোনালোকে দেখা পাব লাইটবিলাক। পিছফালৰ ডিছপ্লেবিলাক চাব পাৰিব, খুব ধুনীয়া ডিছপ্লে কৰা আছে। যেনেকৈ এইটো আপোনাৰ পিছফালে এইটো এটা LED ডিছপ্লে, কাট আউট LED ডিছপ্লে, ৰিফ্লেক্টৰ নিচিনা এইটো এটা বনোৱা হৈছে পিছফালে। আমাৰ মডেলটোৰ নাম দি পেলাই LE1000 SS। পিছফালে এইবিলাক ইণ্ডিকেটৰ লাইট আছে, চব LED লাইট আছে। LED ডিছপ্লে হৈ থাকে ধুনীয়াকৈ, খুব ডিজাইন কৰি গাড়ীখন কৰা হৈছে। ঠিক তেনেকৈ আগফালেও আপোনালোকে চাব পাৰিব। আগফালে গাড়ীখনৰ আপোনাৰ এইবিলাক ইণ্ডিকেটৰ আছে। ইণ্ডিকেটৰবিলাক LED ইণ্ডিকেটৰ হয়, LED ইণ্ডিকেটৰ। এইটো আপোনাৰ গাড়ীখনৰ হেডলাইট আছে, এইটোতো আপোনাৰ LED হেডলাইট হয়। ইণ্ডিকেটৰ, LED ইণ্ডিকেটৰ। ওপৰত এইটো টেক্সি লাইট কৰা আছে, টেক্সি লাইট। আৰু ইয়াত যিটো মিটাৰ লগোৱা আছে, ডিজিটেল মিটাৰ হয়। আপোনালোকে চালে গম পাব, এইটো ডিজিটেল মিটাৰ ইয়াত কৰা আছে। ডিজিটেল মিটাৰ থাকে, ডিজিটেল মিটাৰ। আৰু এইটো আপোনাৰ ওপৰত মিউজিক চিষ্টেম আছে। মিউজিক চিষ্টেম আপোনাৰ ওপৰত মিউজিক চিষ্টেম কৰা আছে।
এইটো মিউজিক চিষ্টেম আপোনাৰ ইয়াত হয়, প্লাছ এইটো আপোনাৰ কেবিন লাইটটো আপোনাৰ দিয়া আছে ইয়াত। এইটো ভিতৰৰ মানে কেতিয়াবা চলাই পেলাই লাইটৰ পোহৰৰ কাৰণে এইটো দিয়া আছে। গতিকে ভিউৱাৰ্ছ, আপোনালোকে আহিব পাৰিব কেতিয়াবা যদি আপোনালোকৰ ভাবে যে কেতিয়াবা আপোনালোকে যদি এখন গাড়ী ল'ম বুলি ভাবে, এলি গাড়ী ল'ম বুলি ভাবে, আমাৰ ডিলাৰত আপোনালোকে আহিব পাৰিব। এইবিলাক ষ্টেইনলেছ ষ্টীলৰ দিয়া আছে। চিট কভাৰবিলাকো খুব ধুনীয়া হাৰ্ড চিট কভাৰ দিয়া আছে। হাৰ্ড কভাৰবিলাক চিট কভাৰবিলাক যথেষ্ট হাৰ্ড, ধুনীয়া কোৱালিটিৰ, মানে অলপ ভাল কোৱালিটিৰ দিয়া আছে ষ্টেইনলেছ ষ্টীলৰ। গতিকে ভিউৱাৰ্ছ, আপোনালোকে যদি কেতিয়াবা ভাবিছে যে এলি গাড়ীখন ল'ম বুলি, আমাৰ ডিলাৰত আহিব। আমাৰ ডিলাৰটোৰ নাম হৈছে চিলিকন অট'টেক। ত্ৰিবেণী হলৰ ওচৰতে, আমাৰ ত্ৰিবেণী হলৰ পৰা 2 মিনিট আমাৰ খোজকাঢ়ি আহিলে লাগে। মুনলিট স্কুল আছে, মুনলিট স্কুলৰ লগতে তেজপুৰ মুনলিট স্কুলৰ গাতে আমাৰ ডিলাৰ লাগি আছে। আমাৰ গাড়ীবিলাক আপোনালোকে ল'ব পাৰিব। আমি কেছ পাৰ্চেছ কৰিলে আমি গাড়ীবিলাক 165, 166 এনেকুৱা ৰেটত দি আছোঁ। এনে গাড়ীৰ দাম 175 আছে, 1,75,000 টকা। কিন্তু কেছ কিনিলে আমি 7-8 হাজাৰ টকা ডিছকাউণ্ট কৰি দিওঁ গাড়ীখন। ধৰক আপোনাৰ 165, 66, 67 এনেকুৱা 166 মানত পাই যাব আপোনালোকে গাড়ীখন। বেংক ফাইনেন্সো কৰিব পাৰিব। বেংক ফাইনেন্স যদি কৰে, আমি বেংকতো ফাইনেন্স কৰাই দিম আপোনালোকক। ফাইনেন্সৰ জৰিয়তেও আপোনালোকে কিনিব পাৰিব। 75,000 পৰা 85,000 ডাউন পে'মেণ্ট দিব লাগে আমাক, আৰু আপোনাৰ মাহে 3,300, 3,200 এনেকৈ মাহে ইনষ্টলমেণ্ট আহিব। গতিকে আপোনালোকে ভিউৱাৰ্ছ খালি পেন কাৰ্ড, আধাৰ কাৰ্ড লৈ আহিলে হ'ল আমাৰ ওচৰত। আমি গাড়ীখন আপোনালোকক ফাইনেন্স কৰি দিম, আৰু কেছ পইচা দি কিনিলেতো ডিছকাউণ্ট পাব। গতিকে ভিউৱাৰ্ছ,